নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত। চ' আজিৰ ভিডিঅ'টোত আমি APSC মেইনছ যিটো হৈ গ'ল ৰিচেণ্টলি APSC মেইনছ এক্সামটোৰ কি টেক এৱেজ বা চ'ৰ্চেছ অফ দ্য এক্সাম তাৰ ওপৰত আমি ডিছকাছ কৰিম। অ'কে, চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই ক'ব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'টোত অনলি মেইন স্পেচিফিক ভিডিঅ' নহয়। এইটো যিসকলে আগন্তুক প্ৰিলিমছৰ কাৰণে পঢ়ি আছে, যিসকলে আগন্তুক মেইনছ দিব, যিসকলে আগন্তুক ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, তেওঁ সকলোৰে বাবে এই ভিডিঅ'টো অত্যন্ত জৰুৰী হ'ব। ঠিক আছে, চ' এই ভিডিঅ'টো নট অনলি ফৰ মেইনছ যোনে এপিয়াৰ হ'ল তেওঁলোকৰ কাৰণে নহয়। এই ভিডিঅ'টো সকলোতকৈ ইম্পৰ্টেণ্ট হ'ব যিসকল ষ্টুডেণ্টে নেক্সট ইয়েৰ বা নেক্সট ইয়েৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। অ'কে, চ' ইয়াতে যদি মোক বহুতে কমেণ্ট কৰি আছিল যে পেপাৰ এনালাইচিছ কৰিব লাগে, পেপাৰবোৰ ক'ৰ পৰা আহিছিল বা মোৰ এক্সপিৰিয়েঞ্চ কি। মই অভাৰঅল এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলোঁ মোৰ প্ৰথমটো ভিডিঅ'ত, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ কি যে ক'ৰ পৰা কুৱেশ্যন সুধিছে, বস্তুবোৰ চ'ৰ্চ কি হ'ব লাগে মানুহবোৰৰ, মোৰ তো তাৰে ওপৰত মই এটা আজিৰ ভিডিঅ'টো তাৰে ওপৰত মই প্ৰস্তুত কৰিছোঁ। ঠিক আছে, চ' আজিৰ ভিডিঅ'টোত মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যিসকলে চেল্ফ ষ্টাডি কৰি আছে, চ' তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট হৈ পৰিব। ঠিক আছে, বাকী যিসকলৰ মেণ্টৰ আছে, যিসকলৰ গাইড আছে, যিসকলৰ কোচিং ইনষ্টিটিউট এজ এ হেল্পাৰ আছে, চ' তেওঁসকলে অলৰেডি জানে, বা যিসকলে চেল্ফ ষ্টাডি কৰি আছে তেওঁলোকে আজি এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা শিকিব বুলি মই আশা ৰাখিছোঁ। অ'কে, চ' APSC মেইনছ 2024 যিটো হৈ গ'ল, তাৰে মেইন চ'ৰ্চ বুলি যদি মই কওঁ, তাৰে মই এভৰি পেপাৰ কিছুমান কুৱেশ্যন মই দেখা পাইছিলোঁ, যি কুৱেশ্যনবোৰ ডাইৰেক্ট নিউজ পেপাৰৰ পৰা মই দেখা পাইছিলোঁ। নিউজ পেপাৰ ক'ৰ পৰা? নিউজ পেপাৰ আৰ্টিকলৰ পৰা। ঠিক আছে, চ' কিছুমান আৰ্টিকল ইমানেই ইম্পৰ্টেণ্ট আছিল, যেতিয়া নিউজ পেপাৰ পঢ়ি গৈ আছিলোঁ গোটেই লাষ্ট এক বছৰৰ পৰা, তেতিয়া দেখা পাইছিলোঁ যে এই আৰ্টিকলটো ইম্পৰ্টেণ্ট, আৰু তেতিয়াই মাইণ্ডত ক্লিক কৰিছিল যে ইয়াৰ ওপৰত কিবা নহয় কিবাটো এক্সামত সোধাৰ চান্স আছে। যেনেকৈ এখন এছে আহিছিল বেনিফিচিয়াৰী। চ' বেনিফিচিয়াৰীৰ ওপৰত লাষ্ট মান্থ মানে জুন জুলাই মানত এটা আৰ্টিকল আহিছিল। তাতে বেনিফিচিয়াৰীয়ে আমাক কেনেকৈ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টটো হেম্পাৰ কৰি আছে তাৰ ওপৰত এটা আৰ্টিকল আমি দেখা পাইছিলোঁ। ঠিক আছে, আমাৰ প্ৰশান্ত জে বৰুৱা বুলি এজন আমাৰ সঘনাই তেওঁ আছাম ট্ৰিবিউনত লিখি থাকে এডিটৰিয়েল, তো তেওঁৰ এটা আৰ্টিকল আছিল। সেই আৰ্টিকলটোত মই এই গোটেই বেনিফিচিয়াৰী পলিটিক্সৰ ওপৰত মই দেখা পাইছিলোঁ। ঠিক আছে, আৰু এটা মই যদি কুৱেশ্যন পেপাৰখন যদি চাওঁ, এছে পেপাৰখন, আৰু যিটো ষ্টিৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট ইগন'ৰেঞ্চ এণ্ড পাৰচেপশ্যন, এই কুৱেশ্যনটো আপোনালোকে যদি কোনোবাই নিউজ পেপাৰ পঢ়ি আছে, আপোনালোকে দেখা পাব যিটো ৰঘুবংশী, ঠিক আছে, সেই যে আপোনাৰ মেঘালয়ত যিটো কেছ হৈ গ'ল, চ' সেই ৰাজা ৰঘুবংশী এওঁলোকৰ এই কেছটোৰ পাছতে এটা আৰ্টিকল আহিছিল যে ষ্টিৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট, কাৰণ ইয়াতে গোটেই ছ'চিয়েল মিডিয়াই মেঘালয়ক দোষী কৰি আছিল ন এই কেছটো জনাৰ আগত। চ' ষ্টিৰিঅ'টাইপিং দ্য নৰ্থ ইষ্ট, ইয়াৰ ৰিলেটেড এটা আৰ্টিকল আমি ট্ৰিবিউনত দেখা পাইছিলোঁ। ঠিক আছে, চ' ঠিক তেনেদৰে ৰিচেণ্ট ট্ৰেণ্ডছ ইন ক্ৰাইম বাই ওমেন, ইয়াৰ ওপৰত এটা ইম্পৰ্টেণ্ট ৰিলেটেড আৰ্টিকল আমি ট্ৰিবিউনত দেখা পাইছিলোঁ। অ'কে, চ' এতিয়া কথা হ'ল যে অকল নিউজ পেপাৰ পঢ়িলেই হ'ব নেকি, বা নিউজ পেপাৰ কেনেকৈ পঢ়িব লাগে? গোটেই মেইনছ এক্সামটোৰ মেইন চ'ৰ্চ যদি চাব যাওঁ, প্ৰথমতে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যিসকল নতুন এছপাইৰেণ্ট হয় দেই, মই তেওঁলোকক কৈ আছোঁ, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইয়াতে শিকিবলগীয়া বস্তু হ'ল যে আমাৰ ফাউণ্ডেশ্যনটো একেবাৰে ভাল থাকিব লাগিব। ফাউণ্ডেশ্যন মিনছ আমাৰ যিখিনি বেছিক হয়, যিখিনি বেছিক বস্তু ইকনমিক্সৰ, পলিটিৰ, জিঅ'গ্ৰাফীৰ, সেই বেছিক বস্তুটো আমাৰ ক্লিয়াৰ থাকিব লাগিব। যেতিয়ালৈকে বেছিক আমাৰ ক্লিয়াৰ নহয়, তেতিয়ালৈকে আমাৰ এই নিউজ পেপাৰ আৰ্টিকলবোৰ আমি ভালদৰে বুজি নাপাম। কিন্তু এইটো এটা লক্ষণৰ বিষয় হয়। মই যেতিয়া প্ৰিপেৰেশ্যন ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া নিউজ পেপাৰ পঢ়িব কয়, কিন্তু নিউজ পেপাৰ আৰ্টিকলবোৰ কিছুমান ৱৰ্ড ইউজ কৰে, মই সেইবোৰ ৱৰ্ড বুজি নাপাওঁ। ঠিক আছে, DBT কথা লিখি থাকে, এফালে PDSৰ কথা লিখে, মই সেইবোৰ বুজি পোৱা নাছিলোঁ। তাৰপাছত যেতিয়া মই পঢ়া ষ্টাৰ্ট কৰিলোঁ যে PDS ছিষ্টেম কি হয়, বেনিফিচিয়াৰী কেনেকৈ ক্ৰিয়েট কৰা হয়, কিয় ক্ৰিয়েট কৰা হয়, ফ্ৰীবিজ বুলি কোৱা হয় তেওঁলোকক। চ' এই বস্তুবোৰ মই যেতিয়া লাহে লাহে থিয়ৰিটিকেল বস্তুবোৰ পঢ়িলোঁ, ইকনমিক্সৰ যেতিয়া থিয়ৰিজবোৰ ভালকৈ বুজি পালোঁ, তাৰ পাছত নিউজ পেপাৰ আৰ্টিকলবোৰ পঢ়াৰ মজাটোৱে বেলেগ হৈ গ'ল। ঠিক আছে, তেতিয়া নিউজ পেপাৰ আৰ্টিকলবোৰ পঢ়িও ভাল লাগে। লিংক আপ যেতিয়া কৰিব পাৰি, এনেকুৱা লাগে যেন চিলেবাছৰে বস্তু এটা পঢ়ি আছোঁ নেকি ৰাতিপুৱা শুই উঠি। ঠিক আছে, চ' সেইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি আমাৰ যিটো বেছিক থিয়ৰী, সেইখিনি আমি ভালদৰে ফাউণ্ডেশ্যনটো ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ কাৰণে কোনোবাই কোচিং চেণ্টাৰৰ হেল্প ল'ব পাৰে,
কোনোবাই ছেল্ফ ষ্টাডিও কৰিব পাৰে, কোনোবাই মেণ্টৰশ্বিপো ল'ব পাৰে, ঠিক আছে। চ' কোনোবাই ইউটিউবত মোৰ নিচিনা ভিডিঅ' বা ইউটিউবত ইমানখিনি এডুকেটৰ আছে, তেওঁলোকৰ ভিডিঅ' চাই বহুত বস্তু শিকিব পাৰে, ঠিক আছে। এতিয়া কথা হ'ল যে আমাৰ ফাউণ্ডেশ্যনটো ঠিক কৰিব লাগে। চ' অকল এই মেটেৰিয়েল এই ভিডিঅ'জবোৰ চালে হ'ব নেকি? অকল এই ভিডিঅ'জবোৰ চালে নহ'ব। আপোনালোকে এখন ৰিলায়েবল চ'ৰ্চ এটা লৈ ল'ব লাগিব। সেই ৰিলায়েবল চ'ৰ্চ কি হ'ব? যেনেকৈ আমি গম পাওঁ যে পলিটিৰ কাৰণে এম লক্ষ্মীকান্ত সকলোৱে ৰেকমেণ্ড কৰে, তেনেকুৱা ধৰণে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এখন ৰিলায়েবল চ'ৰ্চ থকাটো একেবাৰে জৰুৰী হৈ পৰে, ঠিক আছে। তাৰ ওপৰত এই বস্তুবোৰ নিউজ পেপাৰ আৰ্টিকল, কাৰেণ্ট এফেয়াৰ্ছ, এই বস্তুবোৰ জাষ্ট এটা এড অন হয়। জাষ্ট এই বস্তুবোৰে অলপমান গোটেই আনচাৰটোৰ বা গোটেই টপিকটোৰ ৰিচেণ্ট ট্ৰেণ্ডত ইয়াৰ গোটেই আণ্ডাৰষ্টেণ্ডিংটো আমাৰ বঢ়াই দিয়ে, ঠিক আছে। চ' প্ৰথম কথা হ'ল এই ফাউণ্ডেশ্যনটো, তাৰ পাছত আহে নিউজ পেপাৰ বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৰোলটো। আমি বহুত অনলাইন বা অফলাইনত আমি দেখা পাই আছোঁ, বহুত কোচিং চেণ্টাৰে ৰেগুলাৰ ডেইলি নিউজ পেপাৰ এনালাইচিছ তেওঁলোকে বনাই আছে। এভৰিডে কাৰেণ্ট এফেয়াৰ্ছ বহুতকেইখন নিউজ পেপাৰ তেওঁলোকে এনালাইজ কৰে, ভালদৰে এনালাইজ কৰে। তাৰপাছত ইম্পৰ্টেণ্ট বস্তুবোৰ তেওঁলোকে তাৰ পৰা পিক আপ কৰে, তাৰপিছত এটা নিউজ পেপাৰ এনালাইচিছ ভিডিঅ' ৰেগুলাৰ প্ৰিপেয়াৰ কৰি আছে, ঠিক আছে। তাৰ ওপৰতে আমি যদি চাওঁ, প্ৰত্যেকখন এখন আমি মেগাজিন দেখা পাই আছোঁ যে মেগাজিন তেওঁলোকে বনাই আছে, এভৰি মান্থ কম্পাইলেশ্যন বনায় গোটেই ইম্পৰ্টেণ্ট টপিকবিলাকৰ। চ' তাৰ ওপৰত সেইখিনি পঢ়াৰ উপৰিও নিউজ পেপাৰ পঢ়িব লাগে নেকি? প্ৰশ্নটো হ'ল এইটো যে নিউজ পেপাৰ সেই বস্তুখিনি পঢ়াৰ উপৰিও পঢ়া উচিত নেকি? হয়, নিউজ পেপাৰ পঢ়াটো একেবাৰে অত্যন্ত আৱশ্যকীয় হয়, কাৰণ নিউজ পেপাৰে অকল আমাক ইনফৰ্মেশ্যনেই নিদিয়ে। নিউজ পেপাৰ আৰ্টিকলবোৰৰ পৰা আমি অকল ইনফৰ্মেশ্যন নাপাওঁ, নিউজ পেপাৰ আৰ্টিকলবিলাকৰ পৰা আমি যিহেতু মেইনছ লিখিব লাগিব। চ' মেইনছত আমাৰ চবচে ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল আমি কেনেকৈ এক্সপ্ৰেছ কৰিছোঁ। দ্য মোড অফ কমিউনিকেশ্যন বিটুইন দ্য এক্সামিনাৰ আৰু মোৰ মাজত এটাই হ'ল, সেইটোৱে হ'ল এই পেপাৰখনে, ঠিক আছে। চ' তাৰ কাৰণে আমি আৰ্টিকুলেশ্যন ভাল কৰিব লাগিব, আমাৰ আনচাৰটো ফ্ল' এটা ৰাখিব লাগিব। এছে এখন লিখিলে এটা ফ্ল' থাকিব লাগিব, লিংক থাকিব লাগিব, তেতিয়াহে এক্সামিনাৰজনে পঢ়ি ভাল পাব আৰু সেই বেচিছত আমাক মাৰ্কছ দিব তেওঁলোকে, ঠিক আছে। চ' নিউজ পেপাৰৰ ৰোলটো অকল ইনফৰ্মেশ্যন গেডাৰিঙৰ কাৰণে নহয়, নিউজ পেপাৰৰ ৰোলটো হ'ল যে আমাৰ ভকেবছ ঠিক কৰিব নিউজ পেপাৰখনে। তো সেইকাৰণে মই কওঁ, যিসকলে মোক সোধে বা বহুতে মোক মেছেজ কৰি আছে এইকেইদিন, টেলিগ্ৰাম গ্ৰুপত তেওঁলোকে জইন হৈ পিনি মেছেজ কৰি আছে মোক পাৰ্চনেলি যে কি চ'ৰ্চেছ পঢ়িছিলোঁ মই, ক'ৰ পৰা পঢ়িছিলোঁ, আৰু নিউজ পেপাৰ কেনেকৈ পঢ়িব লাগে, আৰু নিউজ পেপাৰ পঢ়িব লাগেনে সঁচাকৈ। মই কৈছোঁ আজি যে নিউজ পেপাৰ দিনটো আৰম্ভণি আধা ঘণ্টা নিউজ পেপাৰখন পঢ়াৰ পৰাই কৰিব লাগে। আপোনালোকে লাগিলে কোনোবাই চাকৰি কৰি থাকক বা কোনোবাই ফুল টাইম ষ্টুডেণ্টেই হওক, ঠিক আছে, নিউজ পেপাৰ পঢ়াটো বহুত কিন্তু জৰুৰী হৈ পৰিছে। অ'কে, চ' মই ইয়াতে যদি ক'ব যাওঁ, যেনেকৈ কিছুমান কুৱেশ্যন মই যদি দেখা পাইছিলোঁ যে ইয়াৰ পৰা ডাইৰেক্ট সুধি আছিল। অ'কে, চ' মই কুৱেশ্যন কিছুমান যদি দেখা পাওঁ, ইয়াৰে এটা কুৱেশ্যন আছিল যে GS পেপাৰ 1ত এটা কুৱেশ্যন মই দেখা পাইছিলোঁ, ইম্পৰ্টেঞ্চ অফ টুৰিজম এজ এন ইভলভিং ইণ্ডাষ্ট্ৰী আৰু পটেঞ্চিয়েলৰ চেলেঞ্জ সুধি আছিল। ইয়াৰ ওপৰত এটা ডাইৰেক্ট আৰ্টিকলেই আছে এই কুৱেশ্যনটোৰ ওপৰত, আৰ্টিকল আমি দেখা পাইছোঁ কুৱেশ্যনটোৰ ওপৰত, ঠিক আছে। আপোনালোকে যদি কোনোবাই ট্ৰিবিউন পঢ়িছে তেওঁলোকে গম পাব। তাৰপিছত পাৰ্টিচিপেশ্যন অফ আছামিজ ওমেন ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল, আছামিজ ওমেন কোন ফ্ৰীডম ষ্ট্ৰাগলত আহিছিল, পলিটিকেল কনচিয়াছনেছ কি আছিল, ইয়াৰ ওপৰত আৰ্টিকল দেখা পাইছিলোঁ, বাৰে আৰ্টিকল আহি আছিল। সেইকাৰণে প্ৰিলিমছতো এই ৰোল অফ নন কৰ্পৰেশ্যন মুভমেণ্ট, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট কোন আছিল, তাৰ ওপৰত এটা প্ৰিলিমছতো এটা কুৱেশ্যন দেখা পাইছিলোঁ, আৰু ইয়াতো GS পেপাৰ 1ত আমি দেখা পাইছোঁ। তাৰ ওপৰত মেনুস্ক্ৰিপ্টৰ ওপৰত যিটো কুৱেশ্যন আহিছিল, ইয়াৰো চ'ৰ্চ আছিল নিউজ পেপাৰে, ঠিক আছে। যিসকলে নিউজ পেপাৰ পঢ়িছে লাষ্ট 1 year তেওঁলোকে এইবোৰ ধুনীয়াকৈ লিখিব পাৰিছে, ঠিক আছে। আৰু ইয়াৰ পিছত যদি মই GS পেপাৰ 2খনত যাওঁ, GS পেপাৰ 2খনত যদি যাওঁ, তাত মই এটা কুৱেশ্যন দেখা পাইছিলোঁ। অ'কে, GS পেপাৰ 2, তো ইয়াতে মই এটা কুৱেশ্যন দেখা পাইছিলোঁ অটল অমৃত অভিযানৰ ওপৰত, মেড হেল্থ কেয়াৰ এফৰ্ডেবল ফৰ পুৱাৰ ছেকশ্যন অফ দ্য ছ'চাইটি। এই কুৱেশ্যনটো যেতিয়া অটল অমৃত অভিযানটো ৰিপ্লেচ কৰিছিলে চিফ মিনিষ্টাৰ জন আৰোগ্য যোজনা দি, তেতিয়া ইয়াৰ ওপৰত এটা আৰ্টিকল আহিছে। এইটো যোৱা বছৰৰ আৰ্টিকল হয়, ঠিক আছে। মই আপোনালোকক জাষ্ট কৈ আছোঁ যে ক'ৰ পৰা কুৱেশ্যনবোৰ দেখা পোৱা গৈছিল। GS পেপাৰ 2ত আৰু এটা কুৱেশ্যন দেখা পোৱা গৈছিল যে ওমেন ৰিজাৰ্ভেশ্যন বিল 2023, এইটো যোৱা বছৰ ইয়াৰ পৰা আৰ্টিকল আহিছিল। বাৰু এইটো আৰ্টিকল নহ'লেও আপোনালোকে কোচিং চেণ্টাৰ নাইবা ক'ৰবাত নহয় ক'ৰবাত এইটো আপোনালোকে ভালদৰে পাই গৈছে,
ঠিক আছে তাৰ পাছত আৰু এটা কুৱেশ্যন মই যদি কওঁ ফাইনেন্স কমিশ্যনৰ ইফেক্টিভনেছ ক্ৰিটিকেলি এক্সামাইন ইয়াৰ ওপৰত প্ৰশান্ত যে বৰুৱা ছাৰৰ এটা ধুনীয়া আৰ্টিকল আহিছিল নিউজ পেপাৰত ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট হয় আৰু এটা বেটি বচাও বেটি পঢ়াও লাষ্ট 2-3 মান্থছৰ আগত বেটি বচাও বেটি পঢ়াওৰ ওপৰত এটা আৰ্টিকল আমি দেখা পাইছিলোঁ সেইটো এটা ইম্পৰ্টেণ্ট হৈ পৰে আৰু কাৰণ বেটি বচাও বেটি পঢ়াও 10 বছৰ হৈছিল চ' ইয়াৰ চান্স হাই চান্স আছিল এক্সামত সোধা ঠিক আছে তাৰ পাছত যদি মই জি এছ পেপাৰ 3খনত যাওঁ জি এছ পেপাৰ 3খনত যাওঁ তাতে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইন ইফেক্টিভ ডিজাষ্টাৰ মেনেজমেণ্ট এইটো কুৱেশ্যন আগতে ৰিপিট হৈছে বাৰু APSCত কিন্তু ইয়াৰ ওপৰত পঞ্চায়তী ৰাজৰ ৰোল ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত যোৱা বছৰ এটা আৰ্টিকল আমি দেখা পাইছোঁ ঠিক আছে ডাইৰেক্ট টু ডাইৰেক্ট ইয়াৰ আৰ্টিকল লিখা আছিল অৰূপ কুমাৰ দত্ত ছাৰৰ এটা আৰ্টিকল আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইন ডিজাষ্টাৰ মেনেজমেণ্ট আপোনালোকে পঢ়ি চাব পাৰে ফুড ছিকিউৰিটিৰ ওপৰত আৰ্টিকল দেখা পাইছিলোঁ ঠিক আছে আৰু আছাম ৰাইফলছৰ ওপৰত বাৰে বাৰে আৰ্টিকল আহি আছিল কাৰণ এইটো মাৰ্জ কৰিব বুলি কৈ আছে চ' সেইটো এটা তাৰ ওপৰত আৰ্টিকল আহি আছিল ত' নিউজ পেপাৰ ৰোলটো কিমান ইম্পৰ্টেণ্ট হয় আপোনালোকে গম পাইছে চাগে ঠিক আছে চ' নিউজ পেপাৰ ইমানেই ইম্পৰ্টেণ্ট হৈ পৰিছে এতিয়া এক্সামটোত যে আমি উইদাউট নিউজ পেপাৰ আমি এক্সামটো ভাবিবই নোৱাৰোঁ এতিয়া ষ্টাৰ্টিং ফ্ৰম প্ৰিলিমছ আৰু একেবাৰে আজিলৈকে যিসকলে বাৰে বাৰে এক্সাম দি আছে লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা এক্সাম দি আছে তেওঁলোকেতো মই কি কৈ আছোঁ তেওঁলোকে বুজি পাইছে বা যিসকল নতুন এছপাইৰেণ্ট হয় তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে অত্যন্ত আৱশ্যকীয় বস্তু চবচে ইম্পৰ্টেণ্ট বস্তু হ'ল দ্য আৰ্ট অফ ৰিডিং দ্য নিউজ পেপাৰ এতিয়া নিউজ পেপাৰ কেনেকৈ পঢ়িব লাগে সেইটো এটা টেকনিক আছে নিউজ পেপাৰখন কি বস্তু পঢ়িব লাগে ক'ৰ পৰা পঢ়িব লাগে কোনকেইখন নিউজ পেপাৰ ফ'ল' কৰিব লাগে ঠিক আছে তাৰ ওপৰত যদি আপোনালোকক কিবা হেল্প লাগে তেতিয়াহ'লে আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে বা গ্ৰুপতো মেছেজ কৰিব পাৰে ঠিক আছে চ' টেলিগ্ৰাম গ্ৰুপৰ লিংকটো মই এই মোৰ কমেণ্ট ছেকশ্যনৰ ফাৰ্ষ্ট কমেণ্টটোতে মই পিন আপ কৰি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে এইটো জইন হ'ব ল'ব পাৰে ঠিক আছে চ' আজিৰ ভিডিঅ'টোত মোৰ ইমানেই আছিল APSC মেইনছ 2024 লৈ বনোৱা এইটো মোৰ শেষৰটো ভিডিঅ' ইয়াৰ পাছত আমি বেলেগ টপিকৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছিল থেংক ইউ এভৰিৱান এণ্ড থেংকছ ফৰ জইনিং মি